গুড মৰ্ণিং। তো আমি ঘৰৰ পৰা ওলালোঁ, এতিয়া আমি যাই আছোঁ ডাইৰেক্ট আমাৰ কৰ্মস্থলীলৈ। তো কি কৰি দিছ, একদম মানে বেয়া কৰি দিছে আজি। তো ওলছোঁ, ওলাই এতিয়া কেইটাত বা যাই পাম গুৱাহাটী নাজনো, ক'ব পৰা নাই সেইটো কিমান সময় লাগে, আৰু অলপ লাহে লাহে যাব লাগিব যিহেতু কুঁৱলী বহুত দিছে। তো আমি গ'লে এয়া বৰমা আজি কিমান হাইৱেটো আজি কিমান কুঁৱলী দিছে যাওক। বহুত দিন ঘৰত থকাকৈ অহাৰ পিছত যোৱাৰ সময়খিনি খুব গধুৰ হয়, কাৰণ বহুত দিন থকাকৈ আহিলে এটা বস্তুৱে ল'ৰা মানুহখিনিৰ কাৰণে প্ৰব্লেম, ৰন্ধা বঢ়াটো। ইমান দিনতো মায়ে ৰান্ধি বাঢ়ি আগত দি আছিলে, এতিয়া আৰু নিজে নিজে ৰান্ধিব লাগিব। তো সেইটো এটা মানে বেলেগ ধৰণৰ এটা দুখ আৰু বিশেষকৈ। তো আমি আহি পালোঁ ব্ৰিজ, বহুত কষ্ট হৈছে আজি, আৰু আপোনাৰ যিহেতু বহুত কুঁৱলী, বহুত ঠাণ্ডাও আছিল। তো এয়া আমি পালোঁ আপোনাৰ লাচিত ঘাট, আৰু ফাইনেলি মই আহি পালোঁ অফিচ। তো এয়া অফিচত আজি সোমালোঁ। আজিতো আকৌ টিফিন চিফিনো অনা নাই, তো মই এয়া আহিলোঁ খাব পৰঠা খাই মই গৈ আছোঁ আপোনাৰ অফিচলৈকে। আহি পালোঁ ৰুম, দিনটো পূৰা একদম কষ্ট কৰি ৰাতিপুৱাই যি উঠিছিলোঁ এতিয়াহে ৰুম পালোঁ। তো ৰুমটো বাকী এনে আছে ঠিকেই। তো এতিয়া ড্ৰেছ চেঞ্জ কৰি কিবা এটা বনাই খাই শুই থাকিম আৰু। তো আজি মই ডিছটো বনাম পালেং উইথ দালি। তো আমাৰ মায়ে আমাক এনেকৈ বনাই থৈছিল আগতে, পালেং শাকৰ লগত আপোনাৰ দালি দি কিনে, আলু দি দালি দি। তো ময়ো এনেকৈ সেই লগৰখিনি কষ্ট আপোনাক দেখি আছোঁ। তো ইয়াতে মই আপোনাৰ দিছোঁ এই আৰু নহৰু, পিঁয়াজ, তাৰপিছত আপোনাৰ জ্বলা, তাৰপিছত পাঁচফোৰণ। পিঁয়াজটো দিম বাৰু, এইটো পিঁয়াজটো ৰাখছোঁ। এই হৈছে আপোনাৰ পালেং শাক, আৰু এইটো হৈছে আপোনাৰ সেই পিঁয়াজৰ ঠাৰা ক'ত আছে, এইবিলাক হৈছে পিঁয়াজৰ ঠাৰা। তাৰপিছত এইবিলাক হৈছে আলু, এইখিনি হৈছে দালি হা। তাৰপিছত আপোনাৰ এই মায়ে বুট দিছে হা, এই বুটো কেইটামান মই কি কৰিম, ধুই পিনে এইটো দি দিম। তো আজি এইটো ৰেচিপি হ'ব, তো পালেং উইথ দালি। আপোনালোকক দেখি আছোঁ বনাই পেলাই। তো এয়া দি দিলোঁ আপোনাৰ শাক, তো এতিয়া ধুনীয়াকৈ এইটো ভাজি লাষ্টত অলপমান পানী দি দিম। মোৰ এইটো আঞ্জা প্ৰায় হৈ গ'ল এয়া। তো বেঙেনা, সৰু বেঙেনা আৰু আলু পিটিকা, আৰু এই হৈছে আপোনাৰ আঞ্জাটো। এয়া কেনে হৈছে, খাইছা নে নাই? ভাল হৈছে না? ভালে হৈছে, ঠিকে আছে।